আজি যাত্ৰা কৰি মই হস্তিনাৰ দুৰ্ঘটালৈ জগতৰ কল্যাণৰ বাবে শান্তি মুক্তি বিচাৰ কৃষ্ণই সেয়েহে স্বেচ্ছাই গ্ৰহণ কৰি দায়িত্ব নিজৰ প্ৰৱেশী হস্তিনাৰ পাণ্ডৱৰ শান্তি হৈ তুমি অহংকাৰী দৈত্যজনৰ কাষত তুমি শান্তি ভিক্ষা কৰিবাকে হওক তোৰ সমগ্ৰ বন্ধ আৰু তোমাৰ সংসাৰী অপমান তুমি দেখি পাহৰি পেলালা এই কথা কোনেও পাহৰিব নোৱাৰে কাৰণ কিন্তু মহাযুদ্ধৰ পৰিণতি মহাবীৰা দুখে দণ্ড অৱশ্যেই পাব কিন্তু লক্ষ লক্ষ মৃত্যুকে জলৰো প্ৰাণ নাপাব ভাবি কিন্তু ন্যায় প্ৰতিষ্ঠা কেনেকৈ হ'ব ৰাজ গোলাঘাট ভীম গান্ধী অৰ্জুন আৰু নকুল সমাজৰ প্ৰতিজ্ঞাও তেন্তে কি অথলে যাব বিগুদৰ প্ৰতিজ্ঞা অথলে যাব নোৱাৰে গদাব শান্তি শান্তি মতে নালাগে নাপালে বক্ষৰ ৰক্ত উৎসাহু শাসনৰ শান্ত হৈ নহম কদাপি মোৰো আছে ভিখনে প্ৰতিজ্ঞা কৰ্ণ সংহাৰৰ তথাপিও ভাবিছো সময় ক্ষেত্ৰত কোনো যদি শত্ৰু আচৰণে নহ'বলৈ তিৰস্কাৰে দুৰ্ণ পিতামহ আদি ভৱিষ্যতৰ বিভস্ত কৰাৰ নমস্য মনে নকৰিলে কোনো প্ৰতিকাৰ পাঠকীয় প্ৰস্তাৱৰ বাবে পাণ্ডৱে সকলো হেৰুৱালে আৰু আজি সন্ধিৰ প্ৰস্তাৱৰ বাবে পত্নীৰ অপমানো কিদৰে সহিবলৈ ধৈৰ্য ধৰা ভাৱে দুষ্কৰ বিনা অৱশ্যে হ'ব মোক বিশ্বাস কৰা মাতৃৰ তলৰ তুমি পাণ্ডৱৰ বিপদ পাৰো সংকট কালত তুমি কৰি আছা সংকট বছৰ তোমাৰ সমান আৰু বিশ্বাস মোৰ হ'ব পাৰে সত্য কথা তুমি এইটো পাণ্ডৱৰ প্ৰাণ তোমাৰ কৃপাৰ পৰা এই পাণ্ডৱক বঞ্চিত নকৰিবা জনাৰ্দন বঞ্চিত নকৰিবা তথাপিও কৃষ্ণ পুনৰ্বাৰ কৰো নিবেদন বিনাশীলে অধৰ্মীৰ যদি ধৰ্ম ৰক্ষা হয় পৰি পৰি বন্ধীৰ বিষয় ত্যাগ কৰা তুমি শাস্তি নাপাব মই যাবলৈ লাগিব দাদা বিপুল নকৰিলে সমৰ্থন সন্ধিৰ প্ৰস্তাৱ জগতে দেখিবই দুৱাল সন্তানৰ অধৰ্মী অনাচাৰী বুলি পৰীক্ষা দি থাকিব ধৰা দুৰ্যোধনক একটা মাত্ৰ সুযোগ মই দিবই লাগিব একমাত্ৰ লক্ষ্য মোৰ ধৰ্মৰ বিজয় পাণ্ডৱ বীৰ নকুল বিলম্ব আৰু মাগিছো বিদায় পাণ্ডৱৰ বকুৰ পাৰ্থ সেই জনাৰ্দন সত্য যেন হৈ লৈ তোমাৰ বচন পাণ্ডৱৰ ইচ্ছা তই কোনসভাত কৰিব প্ৰচাৰ